মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অসমীয়া অৰ্থাৎ উন্মেষৰ লেসন 13ৰ সাপ আৰু ভেকুলী ৰজা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকে লাষ্টলৈকে চাই থাকিবা। পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তৰটো পূৰ কৰা। তো ইয়াত প্ৰথমত কি কৈছে ফেটি সাপডাল ক'ত শুই আছিল। তো ইয়াৰ অপচনত দিছে ক পুখুৰীত, খ পাহাৰৰ শিপাত, গ গছত আৰু খ শিলৰ খৰাঙত। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন খ শিলৰ খৰাঙত। তো তোমালোকে খ অপচনটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত দ্বিতীয় কোৱেশ্যনত কি কৈছে ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ কিয় লৈ গৈছিল। তো ইয়াৰ অপচন কেইটাত কি দিছে ক পুখুৰীৰ ভেকুলী খাবলৈ, খ নীতি নিয়ম বান্ধি দিবলৈ, গ সমস্যা সমাধান কৰিবলৈ আৰু ঘ মিলাপ্ৰীতিত বাস কৰিবলৈ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমস্যা সমাধান কৰিবলৈ। কি শুদ্ধ উত্তৰটো হ'ব অপচন গ সমস্যা সমাধান কৰিবলৈ। তো তোমালোকে গ অপচনটো এনেদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰা। তো তোমালোকে উত্তৰত লিখিবা মই দ্বিতীয় প্ৰশ্নৰ উত্তৰ গ শুদ্ধ বুলি বাছি লৈছোঁ কিয়নো অনুচ্ছেদত ভেকুলী ৰজাই স্পষ্টকৈ কৈছে যে তেওঁৰ ৰাজ্যৰ প্ৰজা তেওঁক নুশুনা হ'ল আৰু তেওঁক ৰজা ভাঙিবলৈ বিচাৰিছে। সেইকাৰণে তেওঁ সমৰ্থন দিব পৰা এজন মিতিৰ বিচাৰি আছিল। ফেটি সাপেও তেওঁক প্ৰতিশ্ৰুতি দিলে যে তেওঁ সমস্যাটো সমাধান কৰিব, সেয়ে ভেকুলী ৰজাৰ সাপক পুখুৰীলৈ লৈ গৈছিল। তাৰপিছত 3 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ অৰ্থ সৈতে মিলোৱা। এইফালে শব্দ দিছে আৰু এইফালে অৰ্থ দিছে, তোমালোকে মিলাব লাগে। প্ৰথমটো কি আছে উল্লাস। তো ইয়াৰ অৰ্থ কি হ'ব আনন্দ বা উল্লাস। তাৰপিছত মতানৈক্য এইটো কি হ'ব মতৰ পাৰ্থক্য। তাৰপিছত গোমা এইটো হ'ব গোমঠা বা বিবৰ্ণ। তাৰপিছত যুঁজাৰু এইটো হ'ব যি যুঁজ কৰে। যুঁজাৰুৰ অৰ্থ কি যি যুঁজ কৰে। তাৰপিছত ভংগ ইয়াৰ অৰ্থ হ'ল ভগা। তাৰপিছত 4 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে ভেকুলী ৰজা ক'ত বাস কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভেকুলী ৰজা পুখুৰীত বাস কৰিছিল। তাৰপিছত কুৱেশ্যন খ দিয়া আছে ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল। তো উত্তৰত তোমালোকে লিখিবা ভেকুলী ৰজাই গাঁওবুঢ়া টেকেলা আদি পদ দি ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল। তাৰপিছত কুৱেশ্যন গ দিয়া আছে ফেটি সাপডালৰ কিয় খং উঠিছিল। তো উত্তৰত তোমালোকে লিখিবা ফেটি সাপডালৰ খং উঠিছিল কাৰণ ভেকুলী ৰজাই ইটো শিলৰ পৰা সিটো শিললৈ জঁপিয়াই যাওঁতেই শিলৰ খৰাঙত শুই থকা ফেটা সাপৰ শান্তি ভংগ কৰিলে। এইকাৰণে ফেটি সাপডালৰ খং উঠিছিল। তাৰপিছত কুৱেশ্যন ঘ দিয়া আছে ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ ক'ত আছিল। উত্তৰত তোমালোকে লিখিবা ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ এখন শিলৰ পাহাৰত আছিল। তাৰপিছত কুৱেশ্যন ঙত দিয়া আছে ফেটি সাপডালক ভেকুলী ৰজাই কলৈ লৈ গৈছিল। তো উত্তৰত তোমালোকে লিখিবা ফেটি সাপডালক ভেকুলী ৰজাই পুখুৰীলৈ লৈ গৈছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল। তো উত্তৰত তোমালোকে লিখিবা সাপে ভেকুলী ৰজাক খাবলৈ নিতৌ এটা ভেকুলী লাগিব বুলি চৰ্ত বান্ধি দিছিল। সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল। তো উত্তৰত তোমালোকে লিখিবা সাপে ভেকুলী ৰজাক
খাবলৈ নিতকেইটা ভেকুলী লাগিব বুলি চৰ্ত বান্ধি দিছিল। তাৰপিছত 5 নম্বৰত দি আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰৰ আলোচনা কৰি কোৱা আৰু লিখা। তো ক নম্বৰ প্ৰশ্নত কি কৈছে, ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল? তো উত্তৰত তোমালোকে লিখিবা, ভেকুলী ৰজাই নিজেই প্ৰথমে গীত গাই নাচিম বুলি নিৰ্দেশ দিছিল, কিন্তু কিছুদিনৰ মূৰত বসন্ত ঋতু আহিল। বৰষুণ অহাৰ আনন্দ ভেকুলীবোৰেই ৰজাৰ কথা পাহৰি ঋতুক আদৰি গীত গাই নাচিবলৈ ধৰিলে, যাৰ ফলত মতানৈক্য হ'ল। তাৰপিছত কুৱেশ্যন খত দিয়া আছে, ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা, ভেকুলী ৰজাই ভাবিছিল যে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সন্তানে ৰজা হৈ দেশ শাসন কৰিব বুলি ভাবি আগতেকৈ নিয়মবোৰ স্থায়ীভাৱে বান্ধি থৈ যাব লাগে বুলি চিন্তা কৰিছিল। তাৰপিছত কুৱেশ্যন গত দিয়া আছে, ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল? তো উত্তৰত তোমালোকে লিখিবা, সাপে সকলো ভেকুলীক খাই পেলালে আৰু শেষত ভেকুলী ৰজাক খাবলৈ ওলাল, যাৰ বাবে ভেকুলী ৰজাৰ বিপাঙত পৰিছিল। তাৰপিছত 6 নম্বৰত দি আছে কি, কোনে কাক আৰু কিয় কৈছিল? তো ইয়াৰ ক নম্বৰ প্ৰশ্নত দিয়া আছে, বিহু আহিলেই প্ৰথমেই ময়েই গীত গাম আৰু নাচিম। তো এইটো কোনে কাক কৈছে? উক্ত কথাষাৰ ভেকুলী ৰজাই সভাত সকলো প্ৰজাক কৈছিল, কাৰণ তেওঁ আগতে গীত গাই নাচিব আৰু বাকীবোৰ তেওঁৰ লগে লগে নাচিব। তাৰপিছত কুৱেশ্যন খত দি আছে, এয়া ঋতু বা উৎসৱৰহে গীত, তেওঁলোকে গাইছে, গাওক। আমি জানো উৎসৱৰ আনন্দ অনুভৱ নাই। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, উক্ত কথাষাৰ ডাঙৰীয়াসকলে ভেকুলী ৰজাক কৈছিল যাতে তেওঁ প্ৰজাক ক্ষমা কৰে। তাৰপিছত কুৱেশ্যন গত দিয়া আছে, মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা। তো ইয়াৰ উত্তৰ তোমালোকে কি লিখিবা, উক্ত কথাষাৰ ফেটি সাপেই ভেকুলী ৰজাক কৈছিল যাতে তেওঁক মিতিৰ হিচাপে গ্ৰহণ কৰে। তাৰপিছত কুৱেশ্যন ঘত দিয়া আছে, মই নাজানো তুমিহে মোক মাতি আনিছিলা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উক্ত কথাষাৰ ফেটি সাপেই ভেকুলী ৰজাক কৈছিল, কাৰণ ভেকুলী ৰজাই কৈছিল পুখুৰীত এটাও ভেকুলী নাই। তাৰপিছত 7 নম্বৰত কি কৈছে, 7 নম্বৰ কুৱেশ্যনত, আগ পাছ নুশুনি কাম কৰিলে নিজৰ বিপদ হয়, শিক্ষকৰ সহায় লৈ সাধুটোৰ আধাৰত কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। তো তোমালোকে এনেকৈ লিখিবা, তোমালোকে সাধুটো এই কথা শিকায় যে কাম কৰাৰ আগতে বুজাবুজি, পৰিস্থিতিৰ মূল্যায়ন আৰু দূৰদৰ্শিতা অতি প্ৰয়োজনীয়, কাৰণ কেতিয়াবা নিজে লোৱা সিদ্ধান্তটোৰ পৰা নিজে বিপদত পৰে। তাৰপিছত ইয়াৰ উদাহৰণ কি কৈছে, ভেকুলী ৰজাই আগ পাছ নাভাবি শিলৰ পৰা শিললৈ জাপ মাৰিছিল, যাৰ ফলত সি সাপৰ খৰং সন্মুখীন হ'ল। তাৰপিছত 8 নম্বৰত কি কৈছে, অতে প্ৰত্যয় পদ ব্যৱহাৰ কৰি তলত দিয়া বা কি কৈছে 8 নম্বৰত, অতে প্ৰত্যয় পদ ব্যৱহাৰ কৰি তলত দিয়া বাক্যবোৰ পূৰ কৰা। তো ইয়াত কত কি দিছে, তলাটো খুলিবলৈ ডেছ চাবি পাত পৰি গ'ল। তো উত্তৰত তোমালোকে এইটো ভাঙি দি আছে, এইটো একলগ কৰিলে কি হ'ব, লওঁতে। তাৰপিছত খত দি আছে, কিতাপখন দিওঁতে চাই ল'বা, ইয়াত ভাঙি দিয়া আছে, তো তোমালোকে ইয়াত পুৰা কৰি দিলে হৈ যাব, পূৰ কৰি দিলে হৈ যাব দিওঁতে। তাৰপিছত গ, কামটো কৰোঁতে কিছু সময় লাগিল, ইয়াত কৰোঁতে ভাঙি দিয়া আছে, এইটো একলগ কৰিলে এনেকৈ হ'ব কৰোঁতে। তাৰপিছত ঘৰত দি আছে, ভাত খাওঁতে কথা নাপাতিবা, ইয়াত খাওঁতে ভাঙি দিয়া আছে, তো তোমালোকে এনেদৰে লিখিবা। তাৰপিছত 9 নম্বৰত কি কৈছে, তলত দিয়া শব্দবোৰ ভাঙি লিখা আৰু সেই শব্দ প্ৰয়োগ কৰি একোটাকৈ বাক্য লিখা। ইয়াত কত কি দিছে, পৰতে। তো পৰতে ভাঙিলে পৰ যোগ অতে, তো এইটো দি এটা বাক্য বনাব দিছে, মই কিতাপ পঢ়োঁতেই দৰ্জাখন বন্ধ কৰিলোঁ। তাৰপিছত খত দিছে কি,
বহতে এইটো ভাঙিলে ব যোগ অতে তো এইটো এটা বাক্য বনাব লাগে মই গছৰ তলত বহতে এজাক চৰাই দেখিলো তাৰ পিছত গত দিয়া আছে কি খওঁতে তো খওঁতে ভাঙিলে এনেকৈ তোমালোকে লিখিবা ইয়াৰ উদাহৰণ কি বা এটা বাক্য বনাব দিছে মায়েই খওঁতে মই চুপচাপ থাকো তাৰ পিছত গাওঁতে তো ভাঙিলে এনেদৰে হ'ব এটো কি কৈছে ৰীতাই গীত গাওঁতে মাতটো খুব সুন্দৰ লাগিছিল তাৰ পিছত হাঁহতে এটো ভাঙিলে এনেকৈ লিখিবা মই হাঁহতে বন্ধুৰ কিয় মোক বেয়া পাইছিল কি কৈছে মই হাঁহতে বন্ধুৱে কিয় মোক বেয়া পাইছিল বা বুজি নাপালে তাৰ পিছত 10 নম্বৰত কি কৈছে পাঠত থকা সৰ্বনাম পদবোৰ বিচাৰি উলিয়াই লিখা তো ইয়াত সৰ্বনাম পদবোৰ দিয়া হৈছে এইবিলাক তোমালোকে বহিৰ বাকচত লিখি ল'ব লাগে এইবিলাক তো এইবিলাক কি সৰ্বনাম যেনে আমি তুমি তেওঁ তেওঁলোক তোমালোক মই নিজে তোক তাতে আৰু তেওঁৰ এইবিলাক তোমালোকে বাকচৰ ভিতৰত লিখি ল'বা তাৰ পিছত 11 নম্বৰত কি কৈছে 11 নম্বৰত কি কৈছে উপযুক্ত যোজক অবয়েৰে খালি ঠাই পূৰ কৰা তো 1 নম্বৰত কি কৈছে ইয়াত মই গ্ৰন্থমেলালৈ যাম দেশ সাধুকতাৰ কিতাপ কিনিম তো উত্তৰত কি লিখিবা এটো কি যোগ কৰিলে মানে এই দুটাৰ মাজত কি বহালে এইটো মানে পুৰা হ'ব তো ইয়াত আৰু বহাবা তোমালোকে তাৰ পিছত কোশ্চেন খত দিছে দেশ বৰষুণ দিয়ে এইবাৰ খেতি ভাল হ'ব ইয়াত কি যদি বহালে এইটো গোটেই শব্দটো বা গোটেই বাক্যটো পুৰা হ'ব তাৰ পিছত গত কি কৈছে পাহি পুথিভঁৰাললৈ গ'ল দেশ অৰ্ণৱ নগল কিন্তু ইয়াত কি লগালে মানে বাক্যটো সম্পূৰ্ণ হ'ব কিন্তু পুহি পুথিভঁৰাললৈ গ'ল কিন্তু অৰ্ণৱ নগল তাৰ পিছত ঘৰত দিয়া আছে মই খেলিবলৈ যাম ইয়াত কি বহাব লাগে ঘৰতেই বহি কিতাপ পঢ়িম ইয়াত নাইবা ইয়াত দুটা মানে লগ লগাব দিছে মই কিতাপ খেলিবলৈ যাম নাইবা ঘৰতেই কিতাপ পঢ়িম কি কৈছে মই খেলিবলৈ যাম নাইবা ঘৰতেই বহি কিতাপ পঢ়িম তাৰ পিছত 12 নম্বৰ হাতৰ ভঙা এইবিলাক তোমালোকৰ বাবে ইমান গুৰুত্বপূৰ্ণ নহয় তথাপিও তোমালোকে চাই লবা এইবিলাক তোমালোকে চাই লবা তোমাৰ সুবিধাৰ বাবে দিছো যাতে তোমালোকে বেলেগক এইবিলাক ধৰিব পাৰা